নমস্কাৰ আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে। ইয়াত 896টা টোটেল ভেকেঞ্চি মুকলি হৈছে। আপোনালোকৰ ইয়াৰ লাষ্ট ডেট আপোনালোকৰ 21 আগষ্টলৈকে থাকিব। অৰ্হতা বয়স সকলোখিনি আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰক। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিয়ক, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে তেতিয়াই পাই যায়। লগতে আমাৰ ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে। বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে, পথসমূহ কেনেদৰে এপ্লাই কৰিব লাগিব, বয়সৰ সময়সীমা কিমান, অৰ্হতা কি কি বিচাৰিছে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, পোষ্টিং কৰিব, সকলোখিনি আজি আমি ভিডিঅ'টো ক্লিয়াৰকৈ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। এই নটিফিকেশ্যনটো IBPS স্পেচিয়েলিষ্ট অফিচাৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 896টা টোটেল ভেকেঞ্চি মুকলি হৈ আছে। ইয়াৰ আপোনালোকৰ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন চমুকৈ IBPSৰ ফালৰ পৰা এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে আৰু ইয়াৰ লাষ্ট ডেট 21 আগষ্টলৈকে থাকিব। আপোনালোকৰ ইয়াত যিটো প্ৰথম পদ আছে এইটো IT অফিচাৰৰ কাৰণে আছে। ইয়াত আপোনালোকৰ 170টা টোটেল ভেকেঞ্চি আছে। এগ্ৰিকালচাৰ ফিল্ড অফিচাৰৰ কাৰণে 346টা ভেকেঞ্চি আছে। তাৰপিছত ল অফিচাৰৰ কাৰণে 125টা আছে। HR পাৰ্চনেল অফিচাৰৰ কাৰণে 25টা আছে। মাৰ্কেটিং অফিচাৰৰ কাৰণে আপোনালোকৰ 205টা আছে। তেনেদৰে টোটেল পদসমূহ আছে। ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা 20ৰ পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন পাব। ST SC কাৰণে 5 বছৰ, OBC নন ক্ৰিমিলিয়াৰৰ কাৰণে 3 years থাকিব আৰু পাৰ্চনেল উইথ বেকমাৰ্ক ডিচেবিলিটি PWD কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ থাকিব 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিটো অফিচ কলাৰৰ কাৰণে আপোনালোকৰ ইঞ্জিনিয়াৰিং কৰা হ'লে পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিসকলে এগ্ৰিকালচাৰ ফিল্ডত যাব বিচাৰে তেওঁলোকৰ কাৰণে যিটো আপোনালোকক লাগিব সেইখিনি এগ্ৰিকালচাৰৰ পৰা আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'লে পাৰিব। আৰু আপোনালোকৰ ল হ'লে আপোনালোকৰ লত যিসকলে যাব বিচাৰে LLB কৰা হ'লে পাৰিব। বেচেলৰ ডিগ্ৰী কৰা হ'লে পাৰিব বাৰ কাউন্সিলৰ পৰা। আৰু HR পাৰ্চনেল অফিচ আৰু আপোনালোকৰ ইয়াত HR হ'লে 2 years ফুল টাইম আপোনালোকৰ MBA কৰা হ'লে পাৰিব। তেতিয়াহ'লে এই পদসমূহৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ST SC PWD কেণ্ডিডেটসকলে 175 rupees এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আৰু আদাৰ্ছ যিসকল OBC আৰু জেনেৰেল কেণ্ডিডেট থাকিলে তেওঁলোকে 850 টকা পে'মেণ্ট কৰিব লাগিব। অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। আৰু আপোনালোকে ইয়াৰ বাবে কেনেদৰে এপ্লাই কৰিব? এপ্লাই কৰিবলৈ আপোনালোকে IBPSৰ যিটো অফিচিয়েল ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাতে আপোনালোকে আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো পাই যাব। তাত আপোনালোকে জইন হৈ ল'ব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে আমাৰ হোৱাটছআপত গ'লেও আপোনালোকে পাই যাব। মই তাতো লিংক শ্বেয়াৰ কৰি দিম। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যাব। তাত গৈ ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনৰ অনলাইন এপ্লিকেশ্যন ফৰ্মত নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্মখনত লগ ইন কৰি ল'ব। পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছখিনি ছাবমিট কৰিব। পে'মেণ্ট আপোনালোকে ছাবমিট কৰিব। তাৰপিছত আপোনালোকে প্ৰিণ্ট আউটটো উলিয়াই ৰাখিব, যিটো আপোনালোকৰ অনলাইন এপ্লাই 1 আগষ্টৰ পৰা 2024 পৰা ষ্টাৰ্টিং হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 21 আগষ্টলৈকে থাকিব। ইয়াৰ বিষয়ে আপোনালোকৰ এক্সাম কেনেকৈ হ'ব, পৰীক্ষা কি দিব লাগিব সেইখিনি সম্পৰ্কে মই আকৌ এটা ভিডিঅ' বনাই আপোনালোকক জনাম। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ভিডিঅ'টো আজি কেনেকুৱা পালে আৰু কেনেধৰণে আপোনালোকক ভিডিঅ' দিব লাগে সেইখিনি আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, গৈ আপোনালোকে তাত জইন হৈ ল'ব। আজিলৈ ইমানেই, ধন্যবাদ।